নমস্কাৰ মই বাবু সিংহা অলৰেডি মই জনাইছিলোঁ সেন্সাছৰ সেল্ফ ইনুমেৰেশ্যনৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছৰ বিষয়ে কেনেকৈ আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰিব সেই বিষয়ে মই অলৰেডি আপোনালোকক অৱগত কৰিছিলোঁ তো আজি আগষ্টৰ 3 তাৰিখ যেহেতু সেল্ফ ইনুমেৰেশ্যন প্ৰচেছ আগষ্ট মাহৰ 2 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু অনাগত 16 তাৰিখলৈ চলি থাকিব এতিয়া আমি বুজিম ৰেজিষ্ট্ৰেশ্যনটো কৰিলোঁ এতিয়া আমি বস্তুখিনি এই কুৱেশ্যনখিনি কেনেকৈ কৰি আমি আগুৱাই যাম আৰু ৰেফাৰেন্স নাম্বাৰটো পাম তো বলক আমি এবাৰ চাই লওঁ আপোনালোকে জানেই আৰু যিসকলে কৰিছে ৰেজিষ্ট্ৰেশ্যন তেওঁলোকে ইতিমধ্যে গমে পাইছে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে OTP জৰিয়তে ভেৰিফাই কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এতিয়া আজি মই এই ভিডিঅ'টিত ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে নকওঁ আজি মই সেল্ফ ইনুমেৰেশ্যনৰ কি কুৱেশ্যন আহে সেই কুৱেশ্যনখিনি কেনেকৈ ফিল আপ কৰিব লাগিব আৰু কুৱেশ্যনখিনি যিসকলে বুজি পোৱা নাই সেই বিষয়ে আলোচনা কৰিম এতিয়া প্ৰথমতে আমি ক'ত যাব লাগিব আমি প্ৰথমতে যাব লাগিব সেন্সাছৰ অফিচিয়েল ৱেবছাইটত সেন্সাছৰ অফিচিয়েল ৱেবছাইটৰ লিংকত যাম লিংকটো হৈছে se.census.gov.in এইটো লিংকত আপোনালোকে গুগলত গৈ বা ক্ৰমত গৈ খুলিব খোলাৰ পিছত এটা ইণ্টাৰফেচ আহিব আৰু ইণ্টাৰফেচত প্ৰথম আপোনাৰ ষ্টেট চুজ কৰিব লাগিব আপোনাৰ ৰাজ্য কি তাৰপিছত ষ্টেট চুজ কৰিলে ষ্টেট চুজ কৰাৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্ট আৰু পিন কোড দিব লাগিব এতিয়া আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট আৰু পিন কোডসমূহ দিয়াৰ পিছত আপোনাৰ ভিলেজ কি বা আপোনাৰ ঘৰখন কোনটো লেণ্ডমাৰ্কৰ ওচৰত আছে সেই লেণ্ডমাৰ্কটো আপুনি চুজ কৰিব লাগিব এটা তাতে মানে স্যাটেলাইট মেপ এখন দিয়া থাকিব সেই স্যাটেলাইট মেপখনত আপোনাৰ এড্ৰেছটো মানে আপোনাৰ ভিলেজখন বা আপোনাৰ ঘৰখনৰ এড্ৰেছটো তাতে পিন কৰিব লাগিব এতিয়া এই পিন কৰা কামখিনি কিছুমানে হয়তো বুজি পাইছে আৰু কিছুমানে হয়তো বুজি নাপাবও পাৰে আৰু এইখিনি কৰাৰ আগতে মই আপোনালোকক এটা কথা সাজেষ্ট কৰিম আৰু এইটো খুব গুৰুত্বপূৰ্ণ কথা আপোনালোকে মন কৰিব সেন্সাছৰ সেল্ফ ইনুমেৰেশ্যন এইটো এটা খুব গুৰুত্বপূৰ্ণ অংশ আৰু বিষয় আপোনালোকৰ নিজৰ ঘৰৰ ডাটাখিনি আপোনালোকে নিজে যদি পূৰ কৰে তেতিয়াহ'লে খুব বেছি ভাল হ'ব বুলি মই ভাবোঁ কাৰণ আপোনালোকৰ ঘৰৰ ডাটাখিনি আপোনালোকৰ ঘৰৰ বস্তুখিনি আপোনালোকৰ ঘৰত কি আছে কি নাই সেইটো হয়তো আপোনাতকৈ বেলেগে নাজানিব পাৰে গতিকে ডাটাখিনি যাতে পুট কৰোঁতে সঠিক ৰূপত আপোনালোকে প্ৰদান কৰে সেই বিষয়ে মনোযোগ দিব তো বলক আমি ডাটাখিনি কেনেকৈ পুট কৰিম স্যাটেলাইট মেপখনত আপোনাৰ এড্ৰেছটো পুট কৰিলে প্ৰথম আপুনি আপোনাৰ মোবাইল নম্বৰ দি OTP ভৰাই আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলে কৰাৰ পিছত প্ৰথম ষ্টেট সিলেকশ্যন কৰিব ষ্টেট সিলেকশ্যন আমি যেহেতু অসম সিলেকশ্যন কৰিব তাৰ পিছত ডিষ্ট্ৰিক্ট পিন কোড আৰু আপোনাৰ নিজৰ গাঁওখনৰ নাম সেই মেপখনত অন্তৰ্ভুক্ত কৰি আপুনি পিন কৰি ল'ব তাতে আপুনি এনেকৈ ড্ৰেগ কৰিব আঙুলিৰে তেতিয়াহ'লে মেপটো আপুনি গম পাব কেনেকৈ পিন কৰে অকণমান চালে বুজি পাব আৰু এই গোটেইখিনি কাম কৰোঁতে বেছি সময় নালাগে আপোনাৰ 3 পৰা 4 মিনিট সময় লাগিব তাৰপিছত আপুনি আপোনাৰ ৰেফাৰেন্স ID নম্বৰটো পাই যাব এতিয়া বলক আমি কুৱেশ্যনসমূহলৈ যাওঁ এতিয়া প্ৰথম কুৱেশ্যন আহিব প্ৰিডমিনেণ্ট কুৱেশ্যন আহিব এতিয়া এটা টাৰ্ম আছে সেন্সাছৰ ভাষাত প্ৰিডমিনেণ্ট বুলি ইয়াতে কৈছে এতিয়া প্ৰিডমিনেণ্ট বুলি ক'লে আপোনালোকে বুজিব যোনটো বস্তু সচৰাচৰ ম্যাক্সিমাম টাইম বা পাৰ্চেন্টেজটো বেছি ধৰক আপোনালোকৰ ঘৰত
পকা ঘৰ নে কেঁচা ঘৰ বুলি সুধিব পাৰে ঠিক আছে আপোনালোকৰ ঘৰটো এনেকুৱা আছে 3টা ৰুম পকা আৰু এটা ৰুম কেঁচা তেতিয়াহ'লে ইয়াৰ পাৰ্চেণ্টেজ মানে পকা ঘৰৰ পাৰ্চেণ্টেজটো বেছি হ'ল গতিকে আপোনালোকে এনসাৰটো দিব লাগিব পাক্কা হাউচ তাৰমানে প্ৰিডমিনেণ্ট মানে যাৰ পাৰ্চেণ্টেজ বেছি যেটো বস্তুৰ পাৰ্চেণ্টেজ বেছি সেইটো আপোনালোকে ব্যৱহাৰ কৰিব লাগিব এটা প্ৰথম প্ৰশ্নটো আহিব পাৰে যে আপোনালোকৰ ঘৰৰ ফ্লোৰটো কেঁচা নে পকা এটো অবিয়াসলি যাৰ জি হয় দিব এটা 2 নম্বৰ প্ৰশ্ন আহিব আপোনালোকৰ ঘৰৰ মানে বেৰখিনি কিহেৰে তৈয়াৰী এটো যাৰ ইটা আছে বাৰ্ন ব্ৰিক দিব যাৰ কেঁচা দিব আৰু যাৰ বা বেটেৰে হজা বা দিব এনেকে এই প্ৰশ্নখিনি এনেকে কৰি গৈ থাকিব তো এনেকে আপোনাৰ ৰূপটো আহিব মানে আপোনাৰ ঘৰৰ চালি যদি টিন হয় টিন দিব জিআই এডবেস্টাৰ শীট বুলি দিব তাতে অপচন আছে আৰু যদি কংক্ৰিট হয় কংক্ৰিট দিব তো এনেকে গৈ কুৱেশ্যনখিনি আপোনালোকৰ 30-32টা কুৱেশ্যন আছে পূৰ কৰিব লাগিব তো তাৰে ভিতৰত এটা কুৱেশ্যন কনফিউজন থকা এটা কুৱেশ্যন আছিলে যে এনেকে এটা অপচন পাব আপোনালোকে নাইট শৈল ৰিমুভ বাই হিউমেন ইয়েছ নো এইটো আপোনালোকে নো দিব ইয়েছ দিব নালাগে কাৰণ নাইট শৈল ৰিমুভ বাই হিউমেন তাৰমানে আপোনালোকৰ লেট্ৰিনৰ অপচয় বা লেতেৰাখিনি আপোনালোকে মানুহৰ দ্বাৰা পৰিষ্কাৰ কৰে নেকি এইটো একচুয়ালি সুপ্ৰিম কোৰ্টৰ পৰা বেন কৰা আছে যদি আপোনালোকে ইয়েছ দিয়ে সেইটো আইনীভাৱে দণ্ডনীয় বা পানিশেবল অফেন্স এটা হয় গতিকে আপোনালোকে এটো মনত ৰাখিব এটো নো দিব তো এনেকে আপোনালোকৰ কুৱেশ্যনখিনি কৰি যাব আপোনালোকৰ আজিকালি সকলোৱে জ্ঞাত আপোনালোকৰ ঘৰত ইন্টাৰনেট এক্সেছৰ কাৰণে কি বস্তু ব্যৱহাৰ কৰা হয় ল্যাপটপ স্মাৰ্টফোন কম্পিউটাৰ ডেস্কটপ যি ব্যৱহাৰ কৰে সেইটোৱে দিব ধৰক আপুনি অকল মোবাইল ইন্টাৰনেট এক্সেছৰ কাৰণে অকল মোবাইল ইউজ কৰি আছে মোবাইল দিব আৰু যদি কম্পিউটাৰ আছে কম্পিউটাৰ দিব আৰু যদি মোবাইল ফোনো আছে কিপ্যাড ফোনো আছে বহুত অপচন দিব এইটো এটা গ'ল তাৰ পিছত এটা প্ৰশ্ন এনেকৈ আহিব পাৰে লেট্ৰিনৰ ওপৰত আহিব পাৰে আপোনালোকৰ স্লেবখিনি ওপেন নে উইদাউট স্লেব তো এই গোটেইখিনি প্ৰশ্নবোৰ এনেকৈ আহিব আপোনালোকে কুৱেশ্যনখিনি এনেকৈ কৰি গৈ থাকিব এনেকৈ মানে অপচন থাকিব তাতে তলত 3-4টাকৈ অপচন থাকিব আপোনালোকে আপোনালোকৰ ঘৰৰ অনুযায়ী যাৰ যি অপচন পৰে অৰিজিনেলি সঠিকভাৱে যাৰ যি অপচন মিলে সেই অপচনখিনি দিব যদি সকলো ঠিকে থাকে তেতিয়াহ'লে হৈ গ'ল আৰু সেলফ ইনুমাৰেশ্যনখিনিও আপুনি যেহেতু কৰিলে অলৰেডি তো এইখিনি সঠিকভাৱেই কৰিছে আৰু ইয়াত কোনো কনফিউজ হোৱাৰ দৰকাৰ নাই খালি আপোনালোকে মন কৰিব খুব এটা ইজি প্ৰসেস আপোনালোকে এবাৰ খুলি চালেই আপোনালোকে নিজেই কৰিব পাৰিব গতিকে বেলেগৰ হতুৱাই ভৰসা কৰিব নালাগে ইয়াৰ মাজত কিছু দুষ্ট চক্ৰ ওলাব পাৰে CSC চেণ্টাৰ হওক বা কম্পিউটাৰ চেণ্টাৰ হওক আপোনালোকে যদি যায় ৰেফাৰেন্স আইডি উলোৱাৰ নামত সেলফ ইনুমাৰেশ্যন নামত কৰি দিয়াৰ নামত 10-20 টকাকৈ ল'ব পাৰে গতিকে নাযাব যদি কিবা অসুবিধা পায় মোক এপ্ৰ'চ কৰিব কণ্টেক্ট কৰিব মই সদায় আছো আপোনালোকৰ লগত সেলফ ইনুমাৰেশ্যন কেনেকৈ কৰিব লাগে এটো আপোনালোকে এবাৰ দেখিলেই গম পাই যাব গতিকে আকৌ এবাৰ মই ৰিপিট কৰি দিছো আজি আগষ্ট মাহৰ 3 তাৰিখ আপোনালোকে সেলফ ইনুমাৰেশ্যন নিজেই কৰি লওক কাৰণ আপোনাৰ ঘৰৰ নিজৰ ডাটাখিনি কাৰণ আপোনাৰ ঘৰৰ ডাটাখিনি যদি বেলেগৰ হতুৱাই কৰিবলৈ যায় হয়তো এনেকুৱা হ'ব পাৰে ধৰক যোনটো বস্তু ইয়েছ হ'ব লাগিছিল সেইটো নো হৈ গ'ল গতিকে যাতে পৰৱৰ্তী সময়ত কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ধুনীয়াকৈ 3-4 মিনিটৰ ভিতৰত আপুনি আপোনাৰ সেলফ ইনুমাৰেশ্যন কৰি লওক আৰু এটা কথা মন কৰিব বহুতে প্ৰশ্ন কৰি আছে যে ল্যাঙ্গুৱেজ লৈ কিবা আমি কি ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিম সব এইটো হৈছে প্ৰথম ফেজ সেন্সাস ইয়াত অকল আমি হাউস লিস্টিং কৰিম মানে ঘৰ কাউন্ট কৰিম ইয়াত ল্যাঙ্গুৱেজৰ কোনো কথা নাহে যেহেতু মই এগৰাকী গণনাকাৰী সেলফ ইনুমাৰেটৰ গতিকে আমি জনামতে ইয়াতে কোনো ল্যাঙ্গুৱেজ দিব নালাগে আৰু তাতে কোনো ল্যাঙ্গুৱেজৰ অপচনো নাই গতিকে
লেংগুৱেজ লৈ কোনো চিন্তাৰ বিষয় হ'ব নালাগে ছেকেণ্ড ফেজত যেতিয়া নেকি মানে মানুহ কাউণ্ট হ'ব জনগণনা হ'ব তেতিয়া হয়তো বুজি পোৱা যাব ইয়াতে লাগে নে নেলাগে সেইটো আমি ট্ৰেইনিঙত আমাক অৱগত কৰোৱা হ'ব এতিয়া কোনো লেংগুৱেজ দিব নালাগে লেংগুৱেজ লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই আপোনালোকে জাষ্ট 30-32টা প্ৰশ্ন আছে সেইখিনি খুব ইজি প্ৰশ্ন আপোনাৰ ঘৰৰ আপোনাৰ পানী ক'ৰ পৰা ইউজ কৰে আপুনি ঘৰৰ প্ৰেমিচিছ মানে নিজৰ ঘৰৰ পানী ইউজ কৰে নে বেলেগ ঠাইৰ পৰা আনে লেট্ৰিন অপেন নে বাথৰুম আছে নে নাই এইখিনি কুৱেশ্যনে আপোনালোকে চাই চিতি ধুনীয়াকৈ কৰিব পাৰে ইয়াত লেংগুৱেজৰ কোনো অপশ্যন নাই আৰু লেংগুৱেজ কি লেংগুৱেজ দিব লাগিব নিজৰ লেংগুৱেজ দিব লাগিব এইবোৰ কোনো অপশ্যন নাই গতিকে যাওক আজিয়ে আপুনি আপোনাৰ সেলফ ইনুমাৰেশ্যন কৰি লওক কাৰণ এইটো আৰু বেছি দিন খোলা নাই 15 দিন খোলা থাকিব আপ টু 16 আগষ্টলৈ আপোনালোকে গৈ নিজৰ সেলফ ইনুমাৰেশ্যন আজিয়ে কৰি লওক ধন্যবাদ